দূৰ গৈছে বুলি আমি গম পাইছোঁ। হয়। বা আপোনাৰ প্ৰচাৰটো এনেকুৱা হোৱা নাই যে যেনেকৈ যিটো ঢাক ঢোল বজাই যেনেধৰণে কৰিব লাগে, কিন্তু হয় আপুনি নিজে গৈছে, সেই সন্দৰ্ভত আপুনি কি ক'ব, কিয় এনেধৰণে যাবলগীয়া হৈছে? হয়, আপোনালোকে জানে যেনেকৈ মই চাকৰি এৰি থৈ পেলাই এতিয়া ৰাজনীতিত নামিছোঁ। মোৰ ৰাজনীতিত নামাৰ মূল উদ্দেশ্য হৈছে যে মৰিগাঁও গোটেই ডিষ্ট্ৰিক্টখনেই উন্নত কৰা। আপুনি মোৰ যিবোৰ লিফলেট দেখিব, তাত মই ইউথ এম্পাৱাৰমেণ্ট, দুৰ্নীতি নিবাৰণ, মৰিগাঁৱত কাৰখানা স্থাপন কৰা, এইবিলাক বিষয়ে মই কথা পাতি আছোঁ। এতিয়া বেলেগ ৰাজনীতি পাৰ্টীয়ে কি কৰি আছে ময়ো দেখি আছোঁ, আপুনিও দেখি আছে, আৰু তাৰ কাৰণে আপোনাক ফাণ্ড লাগে। মই ইমান বছৰ চাকৰি কৰি মই সেইটো ফাণ্ড গোটাব নোৱাৰোঁ। মই 17 বছৰৰ পৰা চাকৰিত সোমাইছোঁ, কিন্তু যিসকলে ৰাজনীতিত সোমাওঁতে একোৱেই নাছিলে, সিহঁতে ইমান ঢোকঢাল কেনেকৈ বজাব পাৰিছে, সেইটো আপোনালোকে আৰু ৰাইজে বিচাৰ কৰাটো উচিত বুলি মই ভাবোঁ। আৰু ড'ৰ টু ড'ৰ যোৱাৰ কাৰণ এইটোৱেই যে মই ৰাজনীতিত কিয় আহিছোঁ। মৰিগাঁও অঞ্চলৰ চহৰটো মই মৰিগাঁও যিখন চহৰ, তাতো মই সদায় আহোঁ, প্ৰায় মানুহ মোক চিনি পায়। কিন্তু যিসকল মানুহ কোনেও নাযায়, সিহঁতৰ উন্নতি হোৱা নাই। আপোনালোকে নাজানে চাগৈ, নিজ চহৰীয়া অঞ্চল আছে বা জানিবও পাৰে আপোনালোকে, বালিচৰা অঞ্চল আছে, তাত মই নিজে 613 ঘৰ মানুহলৈ গৈছোঁ, য'ত নেকি আমাৰ অসমীয়া মানুহ আছে, খিলঞ্জীয়া মানুহ, বেংগলী মানুহ আছে, বিহাৰী মানুহ আছে, আমাৰ গৰীয়া মানুহ আছে। তেখেতসকলক ঘৰ দুৱাৰ যে উটি গ'ল আজিলৈকে কোনো তেখেতসকলক সুধিবলৈ নাই। কিন্তু তেখেতসকলে এইটো ছিজনত খুব ধুনীয়া মাকৈ খেতি কৰে, আৰু মাকৈ খেতিৰ দামো ভালকৈ নাপায়। খেতি কৰে তেখেতসকলে, আৰু দাম পায় মাজৰ মিডিলমেনসকলে। তো মই যেতিয়া ৰাজনীতিত উঠিছোঁ, ধৰি লওক মই কালি জিকিলোঁ, মোক ৰাইজে জিকালে যে এজন মানুহ সৎ মানুহ আহিছে আৰু আমি সিহঁতক জিকাওঁ। তেতিয়া মই যদি অঞ্চলটোৱে গম নাপাওঁ, পৰিৱেশখিনি গম নাপাওঁ, মই কেনেকৈ সহায় কৰিম, মই বিধানসভাত মাতটো কেনেকৈ মাতিম। সেইকাৰণে মই ড'ৰ টু ড'ৰ গৈছোঁ। ৰাইজৰ সহায়টো বহুত ভাল। যিফালে কোনো ৰাজনেতাই আজিলৈকে যোৱা নাই, ৰাজনেতাবিলাক নাযায় নহয়, সিহঁতৰ ষ্টাফে যায়। ষ্টাফবিলাকতো পাৰ্মানেণ্ট নহয়। আজি এজন ৰাজনেতাৰ লগত এইকেইজন ষ্টাফ আছে, তেখেতে ফিজ পাইছে, তাত গৈ পোষ্টাৰ মাৰিছে বা কথা কৈছে। কাইলৈ যদি সেই ৰাজনেতা হাৰি যায়, সেই পাৰ্টিটো নাযায় আৰু বেলেগ যাব। এতেকে ৰাজনেতা আৰু সেই মানুহখিনিৰ মাজততো কোনো কানেকশ্যন নাথাকিলে কোনদিন, নহয় জানো? তো মানুহখিনিয়ে মোক সহায় দিছে। কিন্তু চাওক, এতিয়া অকণমান যেনেকৈ ছ'চিয়েল মিডিয়াতো ওলাই আছে, নিউজতো ওলাই আছে যে ভয় ভাবুকি ৰাজনীতি চলি আছে। আমি অৰুণোদয় নিদিম, আপোনালোকে যদি ভোট আমাক নিদিয়ে, আপোনালোকে কোনো আঁচনি নাপায় আৰু। এই ৰাজনীতিটো চলি আছে। মানুহে ভয় খাই আছে, মানুহে ক'ব নিবিচাৰে, মানুহ ওলাই আহিব নিবিচাৰে। আমি মিটিং মাতি আছোঁ, আপোনালোক কথা পাতি আছে, কিন্তু সিফালৰ পৰা এতিয়া গান বাজিব আৰম্ভ হৈ গৈছে, ডাঙৰ ডাঙৰ ৰেলী হৈছে, মহিলাসকলে দৌৰ মাৰিছে। মইতো ভালকৈ বেংগলী ভাষা ক'ব পাৰোঁ, জানিব পাৰোঁ, বুজি পাওঁ, বা বিহাৰী ভাষা। কৈছে ব'ল ব'ল ব'ল, ইয়াত থাকি লেকচাৰ শুনি লাভ নাই, তাত পইচা পাম ব'ল। চবেই মিটিং এৰি থৈ গুচি গৈছে। তো এইটো ৰাজনীতি আমাৰ চলিছে, এইটো প্ৰজাতন্ত্ৰ ৰাজতন্ত্ৰ, এইটো আপোনালোকে জানিব লাগে ভালকৈ। আৰু মানুহবিলাকে কিয় মাত নামাতে মই নাজানো, মই বুজি নাপাওঁ। কিন্তু ভয় ভাবুকি ৰাজনীতি চলি আছে। অৰুণোদয়ৰ নামত গোটেই মহিলাসকল মানে সিহঁতে ডিচাইড কৰিব পৰা নাই। দিব মোৰ লাগিছে ভোটটো পদুম ফুলতে, কাৰণ 9,000 টকা যিবিলাক মানুহৰ কোনো মানে স্থিতি নাই, বহুত আৰ্থিক অৱস্থা বহুত বেয়া, সিহঁতৰ কাৰণে 9,000 টকা কি, 90 টকা পালে সিহঁতসকলে চব ত্যাগ দিব পাৰে। সিহঁতে আগলৈ ভাবিব নোৱাৰে। আৰু এইটো বস্তু আমাৰ ৰাজনেতাসকল যোনে আছিলে, তেখেতসকলে বুজিব লাগিছিলে যে এই মানুহখিনিকচোন পূৰা জীয়াই জীয়াই মাৰি পেলোৱা হ'ল। আজি এই মানুহখিনিয়ে কৰ্মমুখী নহৈ ঘৰত বহি চাউল পাম, ঘৰত বহি দালি পাম, ঘৰত বহি 9,000 টকা পাম, এইটো চলি আছে। আমিতো এসময়ত বিজেপিক ভোট দিছিলোঁ, কংগ্ৰেছ এৰি পৰিৱৰ্তন আনিছিলোঁ, কিন্তু কি এইটো হ'বলৈ আছিল নেকি? আমাৰ CM চাহাবে কওক যে এইটো কি ধৰণৰ ৰাজনীতি তেখেতে কৰিছে, তেখেতে বুজাই দিয়ক মানুহক। তেখেতেতো বহুত নিকা বুলি কয় নিজক, কিন্তু কি ধৰণৰ ৰাজনীতি কৰিছে? মই আপোনাক কৈছোঁ मैडम बोलने मुझे हम लोगों के पास साहब